কন্যা ৰাশি জাতক জাতিকাসকলৰ নৱেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজি ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে আপোনালোকে কি কি সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু জীৱনত কি কি সমস্যা আপোনালোকৰ আহিব। এই মাহত আপোনালোকৰ সলনি হ'বলৈ গৈ আছে ভাগ্য আৰু লগতে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'ব। আহক তেনেহ'লে বেছি দেৰি নকৰি কন্যা ৰাশি জাতক জাতিকাসকলৰ নৱেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই নৱেম্বৰ মাহটো যথেষ্ট অনুকূল দেখিবলৈ পোৱা যাব। আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰতো অনুকূল প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। নতুনকৈ মাংগলিক অনুষ্ঠান আপোনালোকৰ ঘৰত হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে কেৰিয়াৰৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। কাৰণ কেৰিয়াৰৰ গৃহত স্বামী বৃহস্পতি থাকিব, যাৰ ফলত কেৰিয়াৰৰ অধিকাংশ ক্ষেত্ৰতেই আপোনালোকে মধ্যম ফল দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব। ব্যৱসায়ত যদি কিবা গুৰুত্বপূৰ্ণ আপোনালোকে সিদ্ধান্ত ল'ব বিচাৰে তেনেহ'লে 23 নৱেম্বৰৰ পিছতহে আপোনালোকে সেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো দৰকাৰ। চাকৰিৰ ক্ষেত্ৰত এই মাহটো ফলাফল ভাল দেখিবলৈ পোৱা যাব বা কিছু ক্ষেত্ৰত মধ্যম ফলাফলৰ যোগো দেখিবলৈ পোৱা যাব। তুলনামূলকভাৱে আগৰ মাহৰ তুলনাত এই মাহটো কিছু পৰিমাণে আপোনালোকৰ উন্নত দেখিবলৈ পোৱা যাব। মাহৰ দ্বিতীয় ভাগত আপুনি চাকৰিৰ বাবে উন্নত ফল লাভ কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব আৰু চাকৰি বিচাৰি থকা লোকসকল বা নিবনুৱাসকলৰ কাৰণে এই মাহটো মধ্যম ফলাফলৰ যোগ দেখিবলৈ পোৱা যাব। শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই নৱেম্বৰ মাহটো আপোনালোকৰ মধ্যম হৈ পৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল আপোনালোকে পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত মোটামুটি মজলীয়া হিচাপে এই মাহটো আপোনালোকৰ পাৰ হোৱা দেখিবলৈ পাব। মাহৰ দ্বিতীয় ভাগত পাৰিবাৰিক দিশত কিছু অধিক আপোনালোকৰ ভাল হৈ পৰা যোগ দেখিবলৈ পাব। ভাই ভনীৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত অনুকূল ফল কৰিব আশা দেখিবলৈ পোৱা যাব। 11 নৱেম্বৰৰ পিছত বৃহস্পতি প্ৰচুমস্থিত হৈ পৰিব, যাৰ ফলত পৰিকল্পিত সকলো কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব বা আপোনালোকে যদি পৰিকল্পনা কৰি কিবা পদক্ষেপ ল'ম বুলি ভাবি আছে তেনেহ'লে সেইবোৰ আপোনালোকে পাৰিব। সেই পদক্ষেপৰ ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো মোটামুটি ভালেই পাৰ হ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ ভালদৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। সম্পত্তি এই মাহত আপোনালোকে ক্ৰয় কৰিব পাৰিব, কিন্তু সম্পত্তি বিক্ৰী কৰাৰ ক্ষেত্ৰত আপোনালোকে ঘৰৰ মানুহৰ পৰামৰ্শ ল'ব বা গুৰুস্থানীয় মানুহৰ পৰামৰ্শ আপোনালোকে নিশ্চয় ল'ব লাগিব। শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। বৈবাহিক জীৱনৰ কথা বতৰা আগভাগ লৈ থকা লোকসকলৰ কাৰণে অনুকূল নহ'ব পাৰে এই মাহটো। প্ৰতিকূলো নহ'ব, কিন্তু ইমান অনুকূলো দেখিবলৈ পোৱা নাযাব। এক কথাত ক'বলৈ হ'লে মধ্যম বুলি ক'ব পৰা যায়। বৈবাহিক জীৱনৰ ক্ষেত্ৰত মজলীয়া ফলাফল দেখিবলৈ পোৱা যাব। অৱশ্যে পৰিকল্পিত ক্ষেত্ৰত আপোনালোকে সাধাৰণ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সৰু সুৰা কথাই যাতে ডাঙৰ ৰূপ ল'বগৈ নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব। বৈবাহিক জীৱনত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক জীৱনৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে আৰ্থিক জীৱনত নৱেম্বৰ মাহৰ লোকসকলৰ কাৰণে ধন প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। কাৰণ বৃহস্পতিৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। আপুনি যিকোনো কাম সম্পূৰ্ণ কৰি তুলিব পাৰিব আৰু হাতলৈ লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু 16 নৱেম্বৰৰ পিছত আপোনালোকৰ তুলনামূলকভাৱে কিছু অৰ্থৰ উপাৰ্জন কমি অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ দিশৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। মাজে সময়ে খুটখাট আপোনালোকৰ বেমাৰ আজাৰ থাকিব পাৰে, কিন্তু বিশেষ ইমান ডাঙৰ সমস্যা নহ'ব। ঘৰুৱা পৰিৱেশৰ কথা ক'বলৈ হ'লে বা ঘৰুৱা স্বাস্থ্যৰ কথা ক'বলৈ হ'লে মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰখাটো দৰকাৰ। কাৰণ মাতৃৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, কিন্তু পিতৃৰ স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। তুলনামূলকভাৱে আগৰ মাহৰ তুলনাত এই মাহটো আপোনালোকৰ যথেষ্ট পৰিমাণে অনুকূল ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। বিশেষকৈ মাহৰ দ্বিতীয় ভাগৰ পৰা আপোনালোকৰ স্বাস্থ্য অধিক উন্নত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়।
সামাজিক ক্ষেত্ৰত খ্যাতি লাভ হ'বলৈ ধৰিব। ৰাজহুৱা কামৰ বাবে দায় দায়িত্ব আপোনালোকৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। সাংস্কৃতিক জগতৰ লগত যদি আপোনালোক জড়িত তেনে ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কাৰণে যথেষ্ট অনুকূল হ'ব বুলি ক'ব পৰা যায়। খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে অকণমান সাৱধানতা অৱলম্বন কৰাটো ভাল, যদিও ইমান অসুবিধাদায়ক আপোনালোকৰ দেখিবলৈ পোৱা নাযাব। কোনো বিবাদৰ মাজত আপোনালোক সোমাই পৰিবলগীয়া হ'ব পাৰে, কিন্তু সেই বিবাদ আপোনালোকে সমাধান কৰি ল'ব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়িক বাণিজ্যত যদি কিবা লেনদেন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। চাকৰিত অৰ্থ লাভৰ যোগ বা আশা কৰিব পৰা যায়। ইয়াৰ উপৰিও এই মাহটো আপোনালোকে অকলে কিছুমান কথা চিন্তা চৰ্চা কৰাটো মংগলময়, বা ভৱিষ্যতৰ কাৰণে যদি কিবা চিন্তা কৰে বা ভৱিষ্যতৰ কাৰণে যদি কিবা কাম কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। প্ৰিয়জনৰ লগত কিবা পৰিকল্পিত কৰিলে সেই আপোনালোকৰ পৰিকল্পনা সুন্দৰভাৱে হৈ উঠা দেখিবলৈ পাব। এই মাহটো আপোনালোকে যি কাম কৰিব সেই কামত ধ্যান কেন্দ্ৰ কৰিব লাগিব, তেতিয়াহে সেই কামৰ পৰা উচিত ফল লাভ কৰিব পাৰিব আৰু পদোন্নতিৰ আশা কৰিব পৰা যায়। অফিচ কাছাৰীৰ লগত জড়িত লোকসকলে অকণমান সাৱধানতা অৱলম্বন কৰিব, কাৰণ সহযোগীয়ে আপোনালোকক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে বা বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। সাধাৰণভাৱে এই মাহটো আপোনালোকৰ অনুকূলেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব, কিন্তু আপুনি জীৱনসংগীৰ লগত থাকোঁতে বা সুমধুৰ বাক্য আলাপ কৰোঁতে কেতিয়াও আপোনালোকে বেয়া বাক্য বা কঠোৰ বাক্য ব্যৱহাৰ নকৰাটোৱেই মংগলময়। জীৱনৰ দায়িত্বত লৈ কিবা পৰিকল্পনা যদি আপোনালোকে কৰি থৈছে সেই পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা আছে, কিন্তু খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰি চলিলে আপোনালোকৰ সুন্দৰভাৱে হৈ পৰিব। আপোনালোকৰ ওপৰত মহাদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যাব এই মাহত, যাৰ ফলত আপোনালোকে পৰিকল্পিত কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু মনে বিচৰাৰ ধৰণে এই মাহটো সুন্দৰভাৱে নিয়াব পাৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। ইয়াৰ পৰাও আপোনালোকে বহু ফালৰ পৰা সুপৰামৰ্শ আৰু সুফল পাবলৈ সক্ষম হ'ব। কিবা এটা কাম যদি আপোনালোকে নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত পাৰিব আৰু সেই কামটো আপোনালোকে সুন্দৰভাৱে সমাপনো কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু বন্ধুবৰ্গৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে মনৰ আশা পূৰ্ণ হোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। আপোনালোকে যদি কিবা কামৰ কাৰণে ঘৰৰ পৰা বাহিৰলৈ যাবলগীয়া হয় তেনেহ'লে নিঃসন্দেহে আপোনালোকে যাব পাৰিব। আপোনালোকৰ একো সমস্যা নহ'ব, বৰঞ্চ ইয়াৰ পৰা আপোনালোকৰ উন্নতিহে হোৱা দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিব, কাৰণ দূৰ ভ্ৰমণৰ ক্ষেত্ৰত অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰতো আপোনালোকৰ অকণমান চাই বুজি চলাটো দৰকাৰ। লগতে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে বিশেষকৈ সাৱধানতা এই মাহত অৱলম্বন কৰিব লাগিব, আৰু বিশেষকৈ এই ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰিব লাগিব যে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে অলপ সাৱধান আপোনালোকে হ'ব, নহবা মুখৰ পৰা ভুল বাক্য ওলাই যোৱাৰ ফলত মান সন্মান হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই নৱেম্বৰ মাহত যদি কন্যা ৰাশি জাতক জাতিকাসকলে কোনো মন্দিৰত গৈ কিবা বস্তু উপহাৰ দিব পাৰে বা দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু পুণ্য হ'ব। ইয়াৰ ফলত আপোনালোকৰ জীৱনত থকা সকলো গ্ৰহ দোষ সমাপ্ত হৈ পৰিব। যদি ঘৰত কিবা বাস্তু দোষ আছে তেনে ক্ষেত্ৰতো কোনো মন্দিৰত গৈ যদি আপোনালোকে কিবা উপহাৰ দিয়ে তেনেহ'লেও আপোনালোকৰ মংগল হ'ব।